ঘটনাটো এনেকুৱা হৈছিলে কালি আমাৰখন ফাৰ্ম আছে পেট্ৰলিবাৰী ফাৰ্ম আমাৰ ব্ৰইলাৰ খেতি আমি তাৰপিছত খেতি কৰোঁ আলু সৰিয়হ এইবোৰ খেতি কৰোঁ তাৰ নেমু গছৰ হেৰি আছে ধৰক তেনেকৈ আমাৰ 13 বিঘা মাটি এটা আছে তাতে আমি খেতি কৰি থাকোঁ সেই আমাৰ আজু ককাহঁতে ধান খেতি কৰিছিলে তাৰপিছত আমি এতিয়া তাত ওখ মাটি বাম মাটি হোৱাৰ কাৰণে আমি ফাৰ্ম চাৰ্ম খুলি পেলাই এইবিলাক খেতি কৰোঁ আমি আজি কৰি আছোঁ বহুত বছৰৰ পৰা লকডাউনৰ পৰা আমাৰ ককাহঁত অকণ আঁতৰি গ'ল আমিকেইটাই মানে ককাহঁত বুঢ়া হ'ল যে আমিকেইটাই ল'ৰাকেইটাই আমি আগ ধৰি পেলাই এইখিনি কৰি আছোঁ আৰু কৰি থাকোঁতে কালি সন্ধিয়া কেছটো কি হ'ল তেওঁলোকে কেইজন মানে ৰাতিপুৱাৰ পৰা বেৰা মাৰিছে বিকাশ নাৰ্জাৰীৰ তত্বাৱধানত হৈছে বুলি গম পাইছোঁ খায়েৰ তেওঁ এজন দালাল হয় সঁচা কথা ক'বলৈ গ'লে তেওঁ তাত একো হেৰি নাই আপোনালোকে তেওঁ কোনো হেৰি নাই তেওঁ অকল মাটি দালাল তেওঁ ইয়াৰ নহয় সাধৰ পৰা নিজৰ জেওৰাটো ক'ত মাৰিছে জেওৰাটো আমাৰ মাটিত তাৰপিছত মাটি মাৰিছে জেওৰাটো আমাৰ সন্ধিয়া দাদা গৈ পাইছে গৈ পেলাই দেখিছে যে আমাৰ মাটিত জেওৰা মাৰি আছে গৈ পেলাই দাদাই গৈ পেলাই সিহঁতক ৰখা লাগে উঠাৰ পিছত তেওঁলোকে মানে দাদাক দম দিছে ঠেলাঠেলি কৰিছে দাদাক এনেকৈ গতি কৰে দাদাই লগে লগে মোক ফোন কৰিলে কিমান মানুহ আছিলে প্ৰথম তেওঁলোকৰ 4জনমান আছিলে 4জন আহোঁতে তেওঁলোকে যেতিয়া হেৰি কৰিছিলোঁ ঠেলাঠেলি কৰিছিলে তেতিয়াহ'লে তেওঁলোকেও মান্তি হৈছিলে যে আমাৰ এইখিনি ভুল হ'ল তেওঁলোকে কৈ পেলাই প্ৰথমতে দালালজন পলাই গুচি গ'ল দখল কৰিবলৈ আহিছিলে এজনকে চিনি পাওঁ বাকীখিনি কিন্তু আজিলৈকে আমি দেখা নাই তাত আৰু তেওঁ সেইখিনি জেগাৰ মানুহো নহয় তাৰপিছত কি হ'ল তেওঁ গোটাই যোনজন দালালজন পলাই দিলে তাৰপিছত খায়েৰ বোলা যোনজন আহিছে তেওঁ দাদাক গটা মাৰি দিলে জেওৰা উঠাই দিলে তই জেওৰা কিয় উঠাই দিলি সেইবুলি জেওৰা উঠাই দাদাক গটা মাৰি দিয়া দেখি ময়ো গ'লোঁ ময়ো গৈ পেলাই গটা মাৰি পেলাই দিলোঁ তাক তাৰপিছত সেইটো কৰি দিয়াৰ পিছত গাঁৱৰ ওচৰৰ মানুহ আছিলে কেতিয়াৰ ঘটনা এইটো যোৱাকালি 5টামান বজাত সন্ধিয়া হয় তাৰপিছত গাঁৱৰ মানুহখিনি গোট খাই পেলাই চবকে কাজিয়াটো ভঙাই পেলাই আমি ঘৰা আহিব ল'লোঁ ঘৰা আহিব লওঁতে তেওঁলোকে ফোন কৰিছে যে এসোপা ল'ৰাই দেখিছোঁ বাইক লৈ আহিছে আৰু বাইক লৈ হাতত বাঁহ কিবা লাঠি মানে কিবা কিবি ধৰি লৈ আহিছে আৰু হয় মানে তেতিয়া আপোনাৰ 5:30মান বাজিছে আৰু তাৰপিছত ইহঁতে আহি পেলাই পিছপিনৰ পৰা মানে গৈ অকল বাইকৰ পৰা নামিছে বাইক পেলাইছে আৰু মোক মাৰিবলৈ আহিছে মোৰ কাণটো কাটি গৈছে এইখিনিতে 8টা চিলাই পৰিছে আৰু পুৰা মোক মাৰিছে মানে মই ফটককৈ পৰি গ'লোঁ মোক কিহে মাৰিলে মানে এসোপা ল'ৰা আহিছে আপোনাৰ জাক পাতি এসোপা ল'ৰা আহি ফটককৈ মাৰিলে মোৰ চকুৰ এনেকৈ পৰিছেতো মই অকণ মানে হেৰি হৈ গৈ পৰি গ'লোঁ তাত তাৰপিছত পিছত উঠি তেওঁলোকে দাদাক পিটি আছে দেখিছোঁ কাজিয়াটো কিহৰ কাৰণে লাগিছে বুলি ভাবিছে কাজিয়াটো লাগিছে মানে জেওৰাখন উঠাই দিলোঁ যে জেওৰাখন উঠাই দিয়াৰ পিছত তেওঁলোকৰ মাটি কাৰোবাৰ মাটি আছিলে কাৰো মাটি নাই আমাৰে মাটি কিহৰ জেওৰা মাৰিবলৈ গৈছিলে তেওঁলোকে কি সাহসত কি হেৰিত তেওঁলোকে গৈছে সেইটো আমি ধৰিব পৰা নাই তেওঁলোকক কালি সেইটোকে ক'লোঁ যেতিয়া দালালজনক আমি ধৰিলোঁ গৈ পেলাই আপোনালোকে কি সাহসত কেনেকৈ জেওৰা মাৰিব দালালজনৰ নাম কি দালালজনৰ নাম বিকাশ নাৰ্জাৰী আৰু খায়েৰ সেই দুজন যেতিয়াই ধৰিলোঁ তেওঁলোকে আমাক পলাই দিলে বিকাশ নাৰ্জাৰীজন লগে লগে বাইক উলিয়ালে আৰু পলাই দিলে আজি থানাত এজাহাৰ দিছোঁ কৰিবলৈ গৈছিলে তাৰ মাটি যাৰ কাৰণে কাজিয়াৰ সূত্ৰপাত হৈছে আৰু এজন আঘাতপ্ৰাপ্ত হৈছে এজন নহয় আমি আচলতে 4জন আছিলোঁ 4জনে আঘাতপ্ৰাপ্ত হৈছোঁ খুৰা আৰু মোৰ ভাইটি কমকৈ আঘাতপ্ৰাপ্ত হৈছে মই আৰু মোৰ ভাইটি বেছিকৈ আঘাতপ্ৰাপ্ত হৈছোঁ আচলতে কথাটো আছিল কি আমি ইয়াত হোলীত ব্যস্ত সকলো গতিকে সেইটো সুযোগ লৈছে তেওঁলোকে তাত মৰাৰ কাৰণে সুযোগ লৈছে তাত খায়েৰ বোলা মানুহজন আৰু কি হয়তো আমি কালি গৈহে নামটো গম পাইছোঁ তেখেতৰ নাম খায়েৰ বুলি আমিতো আগতে তেখেতক তাত দেখাও নাই আৰু বিকাশ নাৰ্জাৰী বুলি মানুহ এজনে তাত জেওৰা মাৰি আছে মই গৈ সুধিলোঁ কিয় জেওৰা মাৰিছে আমাৰ মাটিত কিয় জেওৰা মাৰিছে কৈছে এইখন মোৰ মাটি মোৰ ঘৰ তো তোৰ ঘৰ কোনটো কৈছে এইটো তো তোৰ ঘৰ ক'ত ইয়াত কৈছে মোৰ ঘৰ ইয়াতেই তেওঁলোকে নকয় তাৰপিছত তেনেকুৱা ধৰণৰ কথা মই ক'লোঁ ওলা নিজৰ মাটিত কিয় মাৰিব দিম বেলেগ সন্দেহযুক্ত ওলাই ইয়াৰ পৰা মাটিত গতিয়াই তেখেতক উলিয়াই দিলোঁ ভাইটিক মাতিলোঁ ভাইটিক মাতাৰ মোৰ লগত গতিয়াগতি কৰিছে মই ভাইটিক মাতিলোঁ ভাইটিক গ'ল আৰু লগে লগে আমি জেওৰাখিনি ভাঙি পেলাই দিলোঁ পেলাই দিয়াৰ পিছত তেওঁ আমাৰ লগত গতিয়াই ব'ল তাৰপিছত কথা পাতিলোঁ থানাতো কথা পাতিলোঁ লৈ যাওঁ বুলি ক'লে ব'ল থানালৈ লৈ ব'ল বুলি তেখেতক ধৰোঁতে তেখেতৰ লগত আমাৰ গতাগতি হ'ল গতাগতি হোৱাৰ পিছত তেওঁ মাতি দিলে 10 মিনিটৰ ভিতৰত আমি যেতিয়া সেইখিনি চিজিল কৰি আছোঁ মাটি জেগাটো 10 মিনিটৰ ভিতৰত 25জনমান মানুহ গৈছে তালৈ 25জনমান মানুহ গৈছে 25জনমান মানুহ কিন্তু আমাৰ মানুহখিনি ক'ৰ মানুহ কমপ্লিট আমি নাজানো বলডুঙাৰ বুলি শুনিছোঁ তাৰ পৰা 4-5 কিলোমিটাৰ 6 কিলোমিটাৰ আঁতৰৰ মানুহ সেইখিনি তেওঁলোকৰ মাটিৰ লগত কোনো মানে হেৰি নাই লিংক নাই তেওঁলোক গৈছে যোৱাৰ লগে লগে আমি হেৰি কৰিলোঁ তেওঁলোকক কিন্তু আমি সেইটো জেগাৰ পৰা কেনেকৈ পলাই দিম আচলতে আমাৰ বাঁহ চাহটো আমাৰ আছিলে তাত আমি চিজিল কৰি আমি ঘৰলৈ আহিব ওলাইছোঁ
তেওঁলোকে অস্ত্ৰ লৈ গৈছে, অস্ত্ৰ লৈ গৈ পিছফালৰ পৰা খেদি গ'ল। আমাৰ হাতত তেতিয়া একো অস্ত্ৰ নাই। খেদি গৈছে, খেদি গৈ মাৰপিট কৰিছে আমাৰ। মাৰপিট কৰোঁতে আমাৰ ভাইটিক তেতিয়া মাৰিলে, কাণত মাৰিলে। কিহেদি মাৰোঁতে সি পৰি গ'ল নাজানো। তেতিয়া খুৰাক মাৰিব ধৰিছে, আমি খুৰাক বচাব গৈছোঁ। তেনেকুৱা হতাহতি কৰিছে, মাৰিছে। আমাৰ ভাইটিক, মোৰ সৰু ভাইটিটোক মাৰিব ধৰিছে। তেতিয়া তাৰ জেকেট এটা কাঢ়ি লৈ গৈছে, কাঢ়ি পেলাই লৈ গ'ল। হেলমেট এটা নাই আমাৰ তাৰপৰা। তেওঁলোকে মোবাইল ফোন এটা তাতে পেলাই থৈ গৈছে। মোবাইল ফোনটো আমি আৰক্ষী হাতত জমা দিছোঁ, আৰু মোবাইল ফোনটো দি চব পাব। তেওঁলোকে কোন আহিছিল, কি নাই। ভূ মাফিয়া নেকি? এতিয়া সেই খায়াৰ বোলাজনটো ভূ মাফিয়া, আৰু বাকী তেওঁলোকৰ লগত কেনেকৈ ইমান মানুহ আনিলে, কি হ'ল, সেইখিনি কথা আমি মানে আপোনালোকৰ ম্যাদী পতাৰ মাটি? হয়, আমাৰ তাতে আমাৰ ম্যাদী পতাৰ মাটি আছে, আৰু আমাৰ তাৰপৰা পূৰ্বপুৰুষৰ মাটি আগৰ পৰা খেতি কৰি থকা মানুহ তেওঁলোকে দখল কৰিব গৈছে। পূৰ্বপুৰুষৰ খেতি কৰি থকা, আজি সেয়া খেতি কৰা চাগে আমাৰ দেউতাৰো আগৰ আজু ককাহঁতৰ দিনৰ মাটি। এতিয়া এতিয়াৰ মাটি নহয়, সেইখিনি মাটিত তেওঁলোকে দখল কৰিব গৈছে। অলৰেডি অলপ মাটি দখল কৰিছে। এই লকডাউনৰ সময় অলপ আগতে অলপ মাটি তেওঁলোকে দখল কৰিছে। এতিয়া দখল কৰি তাতে দেখিব আপোনাৰ নতুন ঘৰ মানে পুৰণা টিং, ডাঙৰ কলগছ। এমাহৰ ভিতৰত আমি মাটি নাযাওঁতেই তেনেকুৱা কৰিছে। তেতিয়া আমি কি কৰিলোঁ, তাত ফাৰ্ম বনালোঁ, যে নহয় আমাৰ মাটি আৰু লৈ যাব, তাত ফাৰ্ম বনালোঁ। আচলতে নহ'লে আমি যদি তাত নাথাকিলোহেঁতেন, আমাৰ গোটেই মাটিখিনি তেওঁলোকে কাঢ়ি ল'লেহেঁতেন। আৰু এতিয়াও তাত উপদ্ৰৱ চলি থাকে। আমাৰ ফাৰ্ম বনাইছোঁহে, আমি ফাৰ্মত খেতি বাতি ৰাখিব নোৱাৰোঁ। তাত আপোনাৰ ছাগলী গৰু সোমোৱাই উপদ্ৰৱ কৰি গোটেই একো নাবাচে তাত খাবলৈ, আমাৰ তাৰপৰা একো নাপাওঁ। কিন্তু আমি ফাৰ্মখন খুলি ৰাখিছোঁ যাতে আমাৰ মাটিখিনি হেৰি কৰিব, আমি মাটি যাতে ৰক্ষা, আমি এতিয়া মানে নিজৰ মাটি নিজেই তাত ৰক্ষা কৰিবলগীয়া হৈছে। আৰু থানাত এজাহাৰ দিয়া হৈছে। হয়।